যে দুখৰ বিষয় যে যোৱা 1-3-2025 তাৰিখে কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ হস্তক্ষেপত আমাৰ চন্দ্ৰপুৰ কৃষি বহুমুখী সমিতিৰ 200 বিঘা কৃষিভূমিৰ শস্য তাত থকা ঘৰ জীৱ-জন্তু আদি উচ্ছেদ কৰা ঘটনাটোৰ তীব্ৰ গৰিহণা দি আজিৰ সংবাদমেলখন আহ্বান কৰা হৈছে। উচ্ছেদ সম্পৰ্কীয় ঘটনাটো সংঘটিত কৰিবলৈ আহ্বান জনোৱা শ্ৰী কমল গগৈ সভাপতি 2 নং চন্দ্ৰপুৰ গাঁও কল্যাণ সমিতি লগতে শ্ৰী চামল চৌৰ সম্পাদক চন্দ্ৰপুৰ 2 নং চন্দ্ৰপুৰ গাঁও কল্যাণ সমিতিৰ এই দুজন ব্যক্তিয়ে অভিযোগ দিয়াৰ কথাটো পোহৰলৈ আহিছে। তেওঁলোক জানিব পৰা মতে তেওঁলোকে 2 নং চন্দ্ৰপুৰ গাঁও কল্যাণ সমিতিৰ কোনো ধৰণৰ মিটিং সভা সমিতি বা স্থানীয় দল সংগঠনৰ লগত আলোচনা নকৰাকৈ উচ্ছেদ কৰাৰ বাবে এই প্ৰস্তাৱটো আগবঢ়াইছিলে তেওঁলোকে নিজাববীয়াকৈ। আৰু তেওঁলোকে আমি এতিয়া বহুত আমি ক্ষোভত আমি এতিয়া উজলি আছোঁ যে তেওঁলোকে কেনেকৈ নিজাববীয়াকৈ এনেকুৱা এটা সিদ্ধান্ত ল'ব পাৰে। দুঃখিত হৈছোঁ, দুখ পাইছোঁ, মৰ্মান্তিক দুখ পাইছোঁ আৰু আমি ক্ষোভিত হৈছোঁ। আমাৰ অধিকাৰ সৰ্ব কৰা হ'ল, কৃষকবিলাকৰ শ্ৰমিকবিলাকৰ অধিকাৰ সৰ্ব কৰা হ'ল, মৌলিক যি অধিকাৰ। 1 নম্বৰতে মই ক'ব বিচাৰিছোঁ চৰকাৰৰ খিলঞ্জীয়া প্ৰজাই চৰকাৰী জমিত কৃষি কৰ্মৰে পোহপাল দিয়াৰ বাবে আমাক আচলতে ধন্যবাদহে দিব লাগিছিল। চাকৰি কৰি ফুৰা নাই। যিজন যুৱকে মোৰ ভতিজাই প্ৰণৱ কলিতাই কথাষাৰ কৈছে, এই কৃষি কৰ্মৰ দ্বাৰাই তেওঁ এম এ পাছ কৰিলে, আমিও শিক্ষা গ্ৰহণ কৰিলোঁ, ইয়াতেই বাওধান কাটিবৰ কাৰণে মই শিকিছিলোঁ। গতিকে খিলঞ্জীয়া যিখিনি খিলঞ্জীয়া আছে ক'ৰ জানেনে? যুগৰ পৰাই কলং আৰু বৰলুইতৰ এই খহনীয়াক নেওচি হ'লেও তাঁতিমাৰা, চন্দ্ৰপুৰ, ঠাকুৰকুচি আৰু শিঙিমাৰীৰ আমাৰ কৃষক ৰাইজে ইয়াতে খেতি কৰি আহিছে যুগৰ পৰা। মোৰ এতিয়া 65 বছৰ বয়স, মোৰ জন্মৰ আগৰ পৰা ইয়াত কৃষি কৰ্ম চলি আহিছিলে। ইয়াত ৰাতি থাকোঁ আমি, ইয়াতে মাছ মাৰি পুৰি খাওঁ আমি। গতিকে এইটো এটা হৃদয় বিদাৰক কথা। সদ্যহতে নিজৰ লগতে কৰ্মচাৰী ৰাখি অধিক উৎপাদনৰহে ব্যৱস্থা কৰিব লৈছিলে আমাৰ কৃষিসকলে। তাতে যিসকল এই চৰ চাপৰি কৃষিৰ ক্ষেত্ৰত অভিজ্ঞ ব্যক্তি পৰিয়াল তেওঁলোকক আনি ইয়াতে সংস্থাপিত কৰা হৈছিলে, কিন্তু নিগাজি নহয়। 1 বছৰৰ বাবে বা 2 বছৰৰ বাবে চুক্তি কৰিছিলে, আধি চুক্তি কৰিয়ে হওক বা কৰ্মচাৰী হিচাপে ৰাখি পেলাই ইয়াত তাৰমানে খেতি কৰ্মবিলাক চলাইছিলে। হয়, আমাৰ গাঁৱত এটা চৰকাৰী জমি আছে। এই চৰকাৰী জমিবিলাকত অবৈধভাৱে অচিনাকি মানুহে ইয়াত কিনা বেচা কৰি আছে। সেই ক্ষেত্ৰত আমি গাঁৱৰ মানুহখিনিৰ সুৰক্ষাৰ কাৰণে আমি এটা অভিযোগ দিয়াটো হয়। আমি প্ৰধান অভিযোগ দিয়াটো হয় যে আমি কিনা বেচাৰ ক্ষেত্ৰত আমি মানুহখিনিক এটা অভিযোগ দিছিলোঁ, কিন্তু আমি ইয়াত উচ্ছেদ কৰাৰ কাৰণে বা চৰকাৰী চাকৰিত উচ্ছেদ কৰাৰ কাৰণে আমি এই ধৰণৰ কোনো ক'তো আমি কমপ্লেইন দিয়া নাই। গতিকে এইটো এটা সঁচা কথা নহয় যে আমি উচ্ছেদৰ কাৰণে ক'ৰবাত কিবা লিখা মেলা কৰিছোঁ। আমি এই ধৰণৰ একো লিখা মেলা কৰা নাই। আমি কেৱল প্ৰশাসনক জনাইছোঁ যে য'ত নেকি অবৈধ কামভাৱে অচিনাকি মানুহক মাটি কিনা বেচা চলি আছে, সেই সম্পৰ্কতে সেই সময়তে আমি চৰকাৰক আঙুলিয়াই পেলাই আমি এখন আবেদন দাখিল কৰিছিলোঁ। কিন্তু আমি ইয়াত চৰ চাপৰিত কোনে কি বাস কৰি আছে আৰু কিদৰে তাত উচ্ছেদ চলিছে সেই সময়ত আমি একো নাজানো। আৰু চৰকাৰে সেই ক্ষেত্ৰত কি বিহিত ব্যৱস্থা লৈ পেলাই কি ষ্টেপ লৈ পেলাই কাম কাজ কৰিছে সেইটো চৰকাৰে জানিব। সেইটো আমাৰ ক'বলৈ তাতে নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।